আবুক আজিৰ পৰা এটা ঘৰ দিবি লিখ এটা লেট্ৰিন দিবি আৰু কি জানা দাদা শুনি মছালিতক দিয়ে দিবা পাৰা নাই তই এতিয়াতে আসল কথাটো পাহৰি যাবি তোক এটা ঘৰ লাগে হয় না ঘৰৰ লগত এটাটো কল লাগে আৰু লাইনৰ দিবা লাগে আৰু এটা লাইনৰ ব্যৱস্থা কৰি আৰু পাইখানাও লাগে আৰু এটা পায়খানা দিবি লাষ্টত ছোৱালী যেতিয়া বিয়া ঠিক হয় তেতিয়া মোৰ পৰা অলপ পইচা লৈ দিবি আৰু কি জানা দাদা এটা মানুহটো গাড়ী চেপি পেলাই পৰি আছে উঠিবা নৰে তাৰ ট্ৰিটমেণ্টৰ কাৰণেও কিবা এটা দিব লাগিব দিবাই লাগিব তাক ট্ৰিটমেণ্টৰ কাৰণে 10,000 টকা এই গোটেইখিনি কালি মোৰ পৰা লৈ ল'বি মই পইচা দিম যদিহে তই পিঠা এখন লৈ আহিলিহেঁতেন তইতো অনা নাই মোৰ কাৰণে পিঠা অহাবাৰ মোৰ কাৰণে পিঠা আনিবি তেতিয়া পইচাও দিম চচৰ দোকানৰ পিঠা দিম চচৰ দোকানৰ পিঠা আৰু তোৰ গোটেই দাদা মই বাটৰ হাততে মিটিং কৰাওঁতে মালা এডাল দিছো মুখা দিছো মালা দিছিলি মুখা দিছিলি গতিকে মালা মুখা দিয়াৰ কাৰণে আজি তোৰ গোটেই কামখিনি মই কৰি দিলো আৰু পইচা দিয়া পইচাটো পিঠা দে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ যোৱা 19 মাৰ্চ তাৰিখে যি আমাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি চেণ্ট্ৰেলি যিখন আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন চেণ্ট্ৰেল মিটিং হৈছিলে বিতৰণৰ প্ৰথম কৃষ্টি সেই সভাখন শেষ হোৱাৰ পিছত আমাৰ এই জীয়াকৰৰ আইতা এজনী পাৰুল মেধি তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাক্ষাৎ কৰিছিলে আৰু তেওঁক তেওঁৰ সমস্যাৰ কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পাৰুল মেধি বাইদেৱে আৰু তেতিয়া আমাৰ তাৎক্ষণিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোকো কৈছে লগতে আমাৰ এডমিনিষ্ট্ৰেশ্যনক কামৰূপ জিলাৰ এডমিনিষ্ট্ৰেশ্যনক লগে লগে তেওঁক ঘৰ দিয়াৰ ব্যৱস্থা কৰিব দিলে লগে লগে তেওঁ IBSৰ আণ্ডাৰত তেওঁৰ মাটিখিনি ফিল আপ কৰি লগতে ফেঞ্চিং লগতে লেট্ৰিন বাথৰুম লগতে পানী দিয়াৰ ব্যৱস্থা কৰিব দিছিলে যোৱা 19 মাৰ্চ তাৰিখে এই দিনাখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিছিলে আৰু আজিৰ পৰা প্ৰায় 3 দিনমান আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই যেতিয়া লগ পাইছিলোঁ তেওঁ মোক কৈছিলে যে কামখিনি আৰম্ভ হৈছে নে নাই তেতিয়া মই কৈছিলোঁ কামখিনি আৰম্ভ হৈছিলে আৰু তেওঁ তেতিয়া কৈছিলে যে তুমি এবাৰ নিজে তদাৰক কৰি আহিবা আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ ক্ৰমে আজি আমাৰ CEO সিদ্ধাৰ্থ গোস্বামীৰ লগতে আমাৰ BDO জেৰুল ইছলাম আমি আহি পেলাই আজি কামখিনি আকৌ এবাৰ চাবলৈ আহিলোঁ আৰু দেখিছোঁ যে আজি 8 দিনৰ ভিতৰত যথেষ্ট কামৰ অগ্ৰগতি হৈছে মাটি ফিল আপ প্ৰায় সম্পূৰ্ণ হৈছে মাটি ফিল আপৰ কাম আৰু ঘৰৰ ইতিমধ্যে প্লিণ্টৰ কাম আৰম্ভ হৈছে আৰু ইতিমধ্যে দমকলৰ ব্যৱস্থা কৰা হৈছে পানীৰ ব্যৱস্থা কৰা হৈছে আৰু মই ভাবোঁ যে উইদিন এমাহ বা 2 মাহৰ ভিতৰত ঘৰটো সম্পূৰ্ণ হ'ব আৰু বাকী ফেঞ্চিঙৰ কামো ইতিমধ্যে সম্পূৰ্ণ হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা নিৰ্দেশনা দিছে যিহেতু আমাৰ জিঅ' টেকিং চলি আছে অকল পলাকবাৰী সমষ্টিয়ে নহয় অসমৰ বিভিন্ন ঠাইত আমাৰ বিধায়কসকল হওক জিলা প্ৰশাসনেই হওক সকলোকে বিষয়ববীয়াসকলক এটা নিৰ্দেশনা দিছে যাতে যোনে যোনে ঘৰ পাব লাগে চবেই যাতে ঘৰ পায় আৰু সেইকাৰণে জিঅ' টেকিংটো অত্যন্ত গুৰুত্ব সহকাৰে এইবাৰ লোৱা হৈছে আৰু জিঅ' টেকিঙৰ কাম ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু ইতিমধ্যে অকল ঘৰে নহয় লেট্ৰিনৰ কাৰণেও যদি এপ্লাই কৰিব পাৰে তেওঁলোকৰ অনলাইন ব্যৱস্থা কৰা হৈছে চ' মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনাত ইতিমধ্যে আমাৰ 126টা সমষ্টিতে আমাৰ অফিচাৰসকলে কামবিলাক আৰম্ভ কৰিছে আৰু মই ভাবোঁ অকল পাৰুল মেধি বাইদেৱে নহয় যোনে যোনে ঘৰ পাবলগীয়া আছে সকলোৱে ঘৰ পোৱাৰ ব্যৱস্থা নিশ্চয়কৈ হ'ব